যাক মুখলধাৰ বৰষুণ আচলতে যি মেঘালয় অঞ্চলত হৈছিল, মেঘালয় অঞ্চল হোৱাৰ ফলতে সম্পূৰ্ণ যোৰাবাট এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে আৰু মেঘালয়ত অবৈধ পাহাৰ খননৰ ভয়ংকৰ পৰিণতি কৰিব লগা হৈছে সৰ্বসাধাৰণ জনতা। আৰু এই মুহূৰ্তত মই উপস্থিত আছো ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি যোৰাবাটৰ উৰণ সেতুৰ ওপৰৰ দৃশ্য দেখুৱাইছো। এই মুহূৰ্তত সম্পূৰ্ণ যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে। বিপদসংকুলভাৱে এই মুহূৰ্তত যিসমূহ উজনিমুৱা বাহন আছে, কিছু বাহন বিপদসংকুলভাৱে এইযোৰে অহা যোৱা কৰিছে। আৰু ক'ব লাগিব যে ৮ মাইল ৯ মাইল খানাপাৰা সম্পূৰ্ণ অঞ্চল এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে। কাৰণ ক'ব লাগিব কিছু সময় প্ৰায় ১ ঘণ্টা পূৰ্বে আচলতে মেঘালয় অঞ্চলত প্ৰবল বৰষুণ হৈছিলে আৰু প্ৰবল বৰষুণৰ ফলত যোৰাবাটত কিনকিনীয়া বৰষুণ হৈছিল, কিন্তু যোৰাবাটৰ পানী নহয়, এয়া মেঘালয় অঞ্চলৰ পানীয়ে সম্পূৰ্ণ যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন কৰি পৰিছে। এয়ে হৈছে পৰিৱেশ এই মুহূৰ্তত যোৰাবাটৰ। কোনো ক'লৈকে যাব নোৱাৰা এক অৱস্থাৰ পৰিৱেশ হৈছে। আৰু যিখন ছিংগল ৱে উৰণীয়া সেতু আছে, মই উৰণীয়া সেতুৰ পৰিৱেশ দেখুৱাইছো। তীব্ৰ যান জঁটৰ সন্মুখীন হৈছে এই মুহূৰ্তত উজনি নামনি যিসকল যাত্ৰী আছে, তেওঁলোকে তীব্ৰ যান জঁটৰ সন্মুখীন হৈছে। কাৰণ মেঘালয়ত হোৱা বৰষুণ, প্ৰবল বৰষুণৰ ফলতে সম্পূৰ্ণ যোৰাবাট অঞ্চল এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে। আৰু যোৰাবাটৰ যি ড্ৰেইন আছিল, যি ড্ৰেইনেজ ছিষ্টেম আছে, ড্ৰেইনেজ ছিষ্টেমৰ ওপৰে আছিল ইতিমধ্যে পানী বাগৰিছে। আমি সেই দৃশ্য কেমেৰা পাৰ্চন ধ্ৰুৱ বড়োক দেখুৱাবলৈ অনুৰোধ জনাইছো, জুম কৰি সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। পানীৰ প্ৰবল সোঁত আৰু সোঁতৰ ফলত যোৰাবাটৰ সম্পূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা যোৰাবাটত উজনিমুৱা যিসকল যাত্ৰী আছে সেইসমূহ এতিয়া আবদ্ধ হৈ পৰিছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ বন্ধ হৈ পৰিছে আৰু এক প্ৰকাৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত স্তব্ধ হৈ পৰিছে। তীব্ৰ যান জঁটৰ সন্মুখীন হৈছে যিসকল উজনি নামনি যাতায়াত কৰা যাত্ৰীসকল। কাৰণ মই উল্লেখ কৰিছোঁ যে জলবোমা, ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কিদৰে জলবোমা আহিছে। কাৰণ যি আচলতে পাহাৰ খনন, অবৈধ পাহাৰ খননৰ ভয়ংকৰ পৰিণতি ভোগ কৰিছে, আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। মেঘালয়ত প্ৰতিদিনে ইখনৰ পিছত সিখন পাহাৰ খনন হৈ আছে, যাৰ বাবে আচলতে এইদৰে যিসকল লোক আছে তেওঁলোকে নৰক যন্ত্ৰণা ভুগিব লগা হৈছে। মই কেমেৰা পাৰ্চন ধ্ৰুৱক কিছু আগুৱাই আহি এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমি যি স্থানত উপস্থিত আছোঁ তাৰ ঠিক বিপৰীত ফালে দেখিবলৈ পাইছে মেঘালয়ৰ পাহাৰ খনন। দেখিবলৈ পাইছে কিদৰে শিলসমূহ খনন কৰা হৈছে, কিদৰে পাহাৰৰ যিসমূহ পাথৰ আছে এই মুহূৰ্ততো খনন কৰি থকা হৈছে। আৰু তাৰ সমান্তৰালকৈ আচলতে যি পাহাৰৰ পানী বহন ক্ষমতা সম্পূৰ্ণ হ্ৰাস পায়, যাৰ বাবে এজাক বৰষুণত সম্পূৰ্ণ যোৰাবাট অঞ্চল জলমগ্ন হৈ পৰে। আৰু এই মুহূৰ্তত যোৰাবাটৰ পৰিৱেশ কেনেবাকৈ ধ্ৰুৱক দেখুৱাবলৈ সম্পূৰ্ণ যোৰাবাটৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান জঁট। আৰু যি আচলতে উৰণীয়া সেতু আছে, উৰণীয়া সেতুৰ ওপৰত ওৱান ৱে কৰি দিয়া হৈছে, ওৱান ৱে লাইনৰ ওৱান ৱে কৰি দিয়া হৈছে, যাৰ বাবে এই মুহূৰ্তত তীব্ৰ যান জঁটৰ সন্মুখীন হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যাত্ৰীসকল। আৰু মেঘালয়ে এৰা জলবোমাৰ বাবে নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা প্ৰতিজন যাত্ৰী।